5:52 ৰাতিপুৱা চাওক কুঁৱলী যোৱাই নাই। চ' মই ফাৰ্ষ্ট গৈ আছোঁ শান্তিপুৰ ছাৰ এজনৰ ওচৰত। একচুৱেলি মই দৈ আনিম বুলি কৈছিলোঁ, ৰামদিয়াৰ দৈ যিহেতু ফেমাছ। ছাৰে ক'লে ঘৰত আহি যোৱা, চ' ছাৰক মই দিম। তাৰপিছত য'ত লোকেশ্যনত যাম, কেনেকৈ কি কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম আপোনালোকক। মোৰ ডেষ্টিনেশ্যন আজিৰ। চ' ঠাণ্ডা লাগিছে পূৰা একদম, বেডিং চেডিং লৈ লৈছোঁ, গম পাইছে। কোনোফালৰ পৰা যে ঠাণ্ডা সোমাব নোৱাৰে সেনেকৈ ব্যৱস্থা কৰি লৈছোঁ। চ' চাই থাকক। ফাইনেলি আহি পালোঁ ছাৰৰ ঘৰ। চ' গাখীৰ লৈ আহিছিলোঁ ছাৰলৈকে দিব লাগে এতিয়া। গাড়ীখন ইয়াত পাৰ্কিং কৰি ৰাখিছোঁ বেক চাইডে। চ' ছাৰক মাত দিওঁ, মাত দি ফোন কৰোঁ এবাৰ। ফোন কৰি গাড়ীটো দি আমাৰ শ্বুটিং লোকেশ্যনলৈ যাব লাগিব। ত' গাইজ, আপোনালোকে ছাৰহঁতৰ গাৰ্ডেনখন চাওকচোন, কি ধুনীয়া সেউজীয়া সেউজীয়া ধুনীয়াকৈ সজাইছে। আৰু মই আহি পালোঁ ৰেঙনি ষ্টুডিঅ'। ত' গাইজ ফাইনেলি মেকআপ চেকআপ লৈ ৰেডি, চাওক ড্ৰেছ পিন্ধিলোঁ, এটা ৱেটাৰৰ কেৰেক্টাৰ হয়। চ' এতিয়া আমি গৈ আছোঁ পানীখাইটি বা চন্দ্ৰপুৰ ৰিজৰ্ট এখনত। চ' মোৰ ড্ৰেছটো চাওক আৰু মেকআপ লৈ ল'লোঁ। চ' ভিডিঅ'টো একেলগে চাই থাকক। এতিয়া আউটডোৰ শ্বুটৰ কাৰণে গৈ আছোঁ চন্দ্ৰপুৰ। মোৰ শ্বুটিঙৰ মেইন ডেষ্টিনেশ্যনলৈ নোযোৱাৰ আগত ৰাস্তাতে কেইটামান শ্বট হ'ল। আমি বৰ্তমান আহি পালোঁ নাৰেংগী পাৰ হৈ চন্দ্ৰপুৰ, তাত পানীখাইটিৰ ফালে যোৱা ৰুটটোত। এবাৰ চাওক কি ধুনীয়া এটা লোকেশ্যন। এইটো মন্দিৰ হয় আৰু ৰুটটো চাওকচোন কি ধুনীয়া হাইৱে। আৰু এয়া চাওক আমাৰ শ্বুট চলি আছে। মোৰ নাই বৰ্তমান, মোৰ ৰিজৰ্টত হ'ব। ৰিজৰ্ট এখনলৈ গৈ আছোঁ আবেলিৰ বেলি বুলি। মই আপোনালোকক দেখুৱাম বাৰু। চ' এক্সাইটেড ভাল কাম এটা কৰিবলৈ। আৰু সঁচাই মোৰ যেতিয়া মই হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়া মই গৈছিলোঁ এইটো ৰোডেৰে। ট্ৰেইনৰ তলত পঢ়ি থাকোঁতে মই গৈছিলোঁ। মোৰ মামীৰ ঘৰ মায়ঙত, লগতে মামাহঁতৰ ঘৰো ওলাব পাৰি গৰমপুৰ বুলি। এইটো ৰোডেৰে গৈছিলোঁ। আজি বহুত বছৰ মূৰত, প্ৰায় 7-8 বছৰ মূৰত এইটো ৰোডেৰে গৈ অৰ্থাৎ মনটো মানে আগৰ স্মৃতিবোৰ মনত পৰি গৈছে। ত' এতিয়া মই নেক্সট যেতিয়া জাগিৰোড যাম বা মামাহঁতৰ ঘৰত যাম, এইটো ৰোডেৰে মই যাম স্কুটি লৈ। ৰেঙনি ষ্টুডিঅ'ৰ পৰা প্ৰায় 1-1.5 ঘণ্টাৰ পিছত ফাইনেলি আহি পালোঁ মোৰ য'ত শ্বুট হ'ব। আবেলিৰ ঘাট বুলি কোৱা এখন ৰিজৰ্টত চন্দ্ৰপুৰৰ। ধুনীয়া লোকেশ্যন হয় আৰু নতুনকৈ বনায়ো আছে এইখন। এতিয়া আমাৰ লাঞ্চৰ টাইম। ব্ৰেকফাষ্ট লাঞ্চ একেলগে কৰি ল'লোঁ। আৰু চাওক কি ধুনীয়া এটা ফ্ৰেছ পৰিৱেশ। আৰু আমাক দিছিল ফ্ৰাইড ৰাইচ, চালাড, চাটনি, পিঁয়াজ এনেকৈ নেচাৰেল বিউটিৰ লগত এনজয় কৰি খাই আছোঁ। আৰু ইয়াত চাওকচোন গছো আছে, ঝাওখৰি বুলি যে কয়, ঝাও গছ। আৰু চাওক বগৰীও লাগিছে, কেঁচা আছে, খাব পৰা হ'ব আৰু কেইদিনমান পিছত। ত' গাইজ, আমি ফাইনেলি আহি পালোঁ চন্দ্ৰপুৰত থকা আবেলিৰ ঘাট বুলি ৰিজৰ্ট এখনত। ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ। বহুত ধুনীয়া ঠাই হয় আৰু মোৰ এনেকুৱা লাগিছে যে মই চনকাত আছোঁ। মোৰ চনকাত একচুৱেলি মামীৰ ঘৰ। ফিলটো সেনেকুৱা পাই আছোঁ। আৰু আপোনালোকক কৈছোঁ যে চিলখনৰ নাম হ'ল একোগী তৰাৰ পোহৰ। ৰেঙনি সম্প্ৰচাৰিত হৈ আছে এপিছ'ড। চ' আমাৰ এপিছ'ডটো বেলেগ হয়। চ' মই ৱেটাৰৰ কেৰেক্টাৰ এটা কৰিম। আৰু ভাল লাগিছে ইয়াত আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ অলৰেডি। আৰু এতিয়া ৰেষ্ট লৈ আছোঁ। তাৰপিছত মই ষ্টুডিঅ'তে মেকআপ আৰু কষ্টিউম কৰি আহিছোঁ। মোৰ লগৰজনে কৰা নাই, চ' সি কৰিব। আৰু ভাল লগা বিষয় যে নিশ্চিতা বা আছে, মোৰ ফেভৰেট বুলিয়ে ক'ম। কাৰণ চুৰেণ চুৰৰ পুতেকৰ পৰা আদি কৰি কিমান যে
ভাল ভাল চিনেমাত তেখেতে কাম কৰিছিল আৰু আপোনালোকক বিহাইণ্ড দ্য স্ক্ৰীণ মই দেখুৱাই থাকিম, চাই থাকিব। যাওগছ থকা এই ঠাইখিনি কিবা এনেকুৱা লাগিছে যেন মই বৃন্দাবনত আছোঁ, ইমান ধুনীয়া হয়। আৰু বিশেষকৈ এইখিনি ঠাই চাওক কি ধুনীয়াকৈ বহি লৈ আপোনালোকে ইয়াত বহি লৈ পূৰা চিল কৰিব পাৰে, নেচাৰেল বিউটি উপভোগ কৰি। আৰু এইখনো চাওক কি ধুনীয়াকৈ বনাই থৈ দিছে। আৰু এয়াই পৰিৱেশ ৰিজৰ্টখনৰ। আৰু এইটো পৰিৱেশো চাওক কি ধুনীয়া হয়। আৰু আপোনালোকে এই ৰিজৰ্টখনত আহিলে তম্বু আছে, থকাৰ ব্যৱস্থা আছে, এনেকৈ থাকিব পাৰে। আপোনালোকে গম পালেই মই ত' দেখুৱালোৱে। গাইছ আমাৰ এটা দুটা শ্বট হৈ গ'ল, এইবাৰ আকৌ আমাৰ সন্ধিয়া হ'ব। এতিয়া বেলি ডুবু ডুবু হৈছে প্ৰায়। চ' 3:30 বাজি গ'ল। ৰিজৰ্টখনৰ লোকেশ্যনবোৰ ইমান ধুনীয়া, মন মুহি যায়। সঁচাই ভাল লাগিছে শ্বুটিঙৰ থ্ৰুৰে যে আহিব পাৰিছোঁ চন্দ্ৰপুৰত থকা আবেলি ঘাট ৰিজৰ্টখনত। চাওকচোন এবাৰ কি ধুনীয়া। এতিয়া আবেলি গুচি গধূলি হ'বই, ছানছেট চাবৰ কাৰণে ৰখি আছোঁ, চাওক। ত' গাইজ এতিয়া প্ৰায় 4:30 বাজি গ'ল। আমাৰ শ্বুটিং চলি আছে, আউটডোৰ হৈছে, মানে ৰিজৰ্টৰ আউটডোৰ হৈছে। চ' আমাৰ সন্ধিয়া মানত হ'ব আৰু চাওক কি ধুনীয়া এটা লোকেশ্যন আছে য'ত মই আছোঁ। এবাৰ দেখুৱাই দিব ওপৰলৈ, দেখুৱাই দিব কি ধুনীয়া লোকেশ্যন। চ' এনেকুৱা মুমেণ্ট পোৱা নাযায়, মানে লাগ থাকিলে পোৱা যায়। মই ক'ব বিচাৰিছোঁ যে বেলি অস্ত যোৱা কি ধুনীয়া হয় লোকেশ্যন। এইবোৰ চাওক ৰিজৰ্টৰ। চ' আপোনালোকক কৈছোঁৱে যে আবেলিৰ ঘাট চন্দ্ৰপুৰত আছে ৰিজৰ্টখনৰ নাম। আৰু আহক, ইয়াত পিকনিক প্লেচো ভাল হ'ব, পিকনিক খাব পাৰিব, পিকনিকৰ কাৰণে ধুনীয়া ঠাই হয়। চ' চাই থাকক আৰু দেখুৱাই থাকিম। সঁচাকৈ নামটো যেনেকৈ ৰাখিছে আবেলিৰ ঘাট বুলি, আৰু আপোনালোকে তাত গ'লে সেই আবেলিৰ ঘাটৰ ফিলিংছেই পাব। ঠাইৰ লগত নামৰ কোনো ডিফাৰেণ্ট নাই। ত' গাইজ বা এজনী লগ পালোঁ, শিৱানী বা, ৰখি দিব অলপ। কেনেকুৱা লাগিছে আহি ইয়ালৈ? বহুত 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 ভাল লাগিছে মোৰ। বা আপুনি অৰিজিনেল কেলকাতাৰ হয়? মই কেলকাতাৰ হয়। কেলকাতাৰ হয় মানে ভাল ফ্ৰেণ্ড টাইপো হৈ গ'ল, আৰু বাৰ লগত কথা পাতিও ভাল লাগিল। আৰু সেই তেখেতৰ নাতি এতিয়া শ্বুটিং কৰি আছে। কি নাম আছিল তাইৰ? কুহুৰ হয়। তাই আমাৰ মানে যোনখন চিৰিয়েল কৰি আছোঁ সেইখনত চাইল্ড আৰ্টিষ্ট হিচাপে আছে। আৰু বাৰ লগত কথা পাতি খুবেই ভাল লাগিল, আৰু আমি ফুৰি আহিলোঁ অলপ। আৰু গুৱাহাটীত আপোনাৰ কি জুৱেলাৰীখনৰ নাম? জুৱেলাৰী মানে মৌমিতা জুৱেলাৰ্ছ। মোলে হায়াত হস্পিটেলৰ কাষত আছে। চ' মই কেতিয়াবলৈ মই ভ্লগৰ জৰিয়তে আপোনালোকক দেখুৱাম, কণ্টেক্ট নাম্বাৰো দিম, আপোনালোকে আহিব পাৰে। আৰু কেতিয়াবলৈ যদি কেলকাতা যাওঁ, বাৰ ঘৰত মোক দেখা পাব আৰু। ঠিক আছে, ধন্যবাদ। এতিয়া বেলি অস্ত্ৰ গৈ আন্ধাৰ হ'ল, আৰু আন্ধাৰ হোৱাৰ পিছত চাওক ৰিজৰ্টৰ পৰিৱেশ কি ফ্ৰেছ। চ' আমাৰ শ্বুটিঙত মেইন হিৰো হিচাপে ঋষভ দা আছে। ঋষভ দাক লগ পালোঁ ছেকেণ্ড টাইমৰ কাৰণে। কেনেকুৱা লাগিছে শ্বুটিং কৰি? ভাল লাগিছে। নদীৰ পাৰত আমি শ্বুটিং কৰিছোঁ, পানী খাইটি ফালে, বঢ়িয়া লোকেশ্যন। ভাল লাগিছে দিনটো এনেকৈ আজি শ্বুটিং কৰিলোঁ ইয়াতে। এখন ৰিজৰ্ট আবেলি ঘাট তাকে। আৰু ইয়াৰ এটা ইউটিউব চেনেল আছে, সেইটো চেনেলতে যাব ভিডিঅ'টো। এইটো চেনেল, ইয়াৰ ইউটিউব চেনেলটো আপোনালোকে চাব, সকলোৱে কমেণ্ট কৰিব, লাইক কৰিব, কণ্টেণ্টবোৰ ভাল পালে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ। দাদাৰো এটা চেনেল আছে, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু দাদাক ছেকেণ্ড টাইমৰ কাৰণে লগ পালোঁ, পাঞ্চালীত লগ পাইছিলোঁ, মানে হাবিজাৰ হিচাপে তাতে চিনি পোৱা নাছিল, মই কৈ দিলোঁ। আৰু ভাল লাগিল লগ পাই, যেনেকৈ আগলৈকে যে কাম কৰি থাকিব আৰু নিশ্চয় কাম কৰিম, আকৌ লগ পাম। হয়, ধন্যবাদ। ঠিক আছে, ধন্যবাদ। চ' মোৰ শ্বুটিং চলি আছে, আৰু মই মাজে মাজে আপোনালোকৰ কাৰণে ভ্লগো বনাই আছোঁ। চ' মোৰ কষ্টৰ বাবে এটা লাইক কৰি দিব। আৰু তাৰপিছত আমি ডিনাৰ কৰিব গ'লোঁ। চাওক কি ধুনীয়া পাতত দিছে।
আমি সকলোৱে একেলগে খেলোঁ। সেইটোৱে ভাল লাগে শ্বুটিঙৰ, যে সকলোৱে মিলা প্ৰীতিটো আছে। তাৰপিছত আকৌ শ্বট দিব আহিলোঁ। সঁচাই বহুত শান্তিৰ ঠাই হয়। কেতিয়াবালৈ যাম আকৌ এই ৰিজৰ্টখনত। সৌৰভ গৌৰৱক মোক মাতি আছে, ছাৰে মই শ্বটটো দি লওঁ। এতিয়া চাৰে 7টা বাজি গ'ল, আমাৰ শ্বুট চলি আছে। চাওক ৰাতিৰ পৰিৱেশ। চ' ভাল লাগি আছে, মোৰ শ্বট হৈ গ'ল কেইটামান। আৰু আছে, আৰু এয়া চাওক ব্ৰহ্মপুত্ৰৰ পাৰ। তাই চুলিখিনি ঠিক কৰা। নাই নাই নাই, আজিকালি হয় এইটো। ঠিকে আছে, আজিকালি হয়। আহি বহিব নহয়। Silence, roll. Rolling. Action. কৈ থাকা আহক, তাইক ধুনীয়াকে বহাই লোৱা। চোৱা চাই পিনি হাঁহি এটা মাৰি গুচি যোৱা। নাই. এইটো বস্তু তাই অহা যোৱাগে ধুনীয়াকে জুই কুৰা চাই থাকা, কিবা কিবি কথা পাতা। এই বেছি কৰে, হাতখনক মাৰিবলৈ কৈছিলো যে। হাতখন মাৰি দিয়া। কুহু, মাই লিটিল চিষ্টাৰ। চ' তাইক নিশ্চয় চিনি পাবই, এয়া কুহু হাই দিয়া। চ' তাইক বহুতে চিনি পাইছে নিশ্চয়, ময়ূৰ পংখী পাঞ্চালী তাতে এক্টিং কৰিছে। লগতে আমাৰ যোনখন একোগী তৰাৰ পোহৰ, সেই চিৰিয়েলখনত চাইল্ড আৰ্টিষ্ট হিচাপে কাম কৰি আছে। বহুত মানে কম বয়সতে বহুত টেলেণ্টেড ছোৱালী হয়। চ' কেনেকুৱা লাগিছে তোমাৰ কাম কৰি? মোৰ ইয়াতে কাম কৰি বহুত ভাল লাগিছে। আৰু আগলৈকে কৰি থাকিবা? অ'? আগলৈকে কৰি থাকিব মন আছে? অ'। বাকী তুমি কিমান ক্লাছত পঢ়ি আছা? I read in class 3. হয়। তোমাৰ ঘৰ কৈ দিয়া ক'ত? মোৰ ঘৰ লাল গণেশ উদয়পথ। আৰু ইয়াৰ পিছত আৰু কিবা আহিছে নে তোমাৰ কাম? কোনোবা কণ্টেক্ট কৰিছেনে? এতিয়া মই যিহেতু মোৰ এক্সাম আছে, সেইকাৰণে অলপ বন্ধ ৰাখিছো। বন্ধ ৰাখিছে। পঢ়াটো চলাই নিয়া, লগতে এক্টিংটো কৰি যোৱা। আৰু তুমি এক্টিঙৰ বাহিৰে আৰু কি কৰা? ডেন্স কৰা? মই ডেন্স কৰোঁ। কেতিয়াবা আমি ডেন্স কৰিম ন, ৰিলচ বনাম। চ' শ্বুটিঙৰ মাজতে এতিয়া 9টা বাজি গ'ল। তাই বহুত কষ্ট কৰি আছে সৰু ছোৱালী হিচাপে। আৰু মই অলপ আগতে দেখালোঁ, তাইৰ আইতাক আহিছে। চ' আৰু কেতিয়াবা লগ পাম তাইক। আৰু মোৰ কৈ দিয়া অলপ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। দাদাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু বেল আইকনটো ক্লিক কৰিব। আৰু তাইও কেইদিনমান পিছত এটা ইউটিউব চেনেল খুলিব মোক কৈছে। আৰু কৰিব লাগে এইবোৰ পঢ়াৰ মাজতো। চ' মই কেতিয়াবা খুলিলে মই লিংক দি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। আমাৰ শ্বুটিঙত কেক খোৱাৰ সময়, কেকটো একচুৱেলি শ্বুটিঙৰ বাবে আনিছিল, লাগতিয়াল আছিল। আৰু অৱশেষত শ্বুটিং কমপ্লিট হোৱাৰ পিছত, পিকআপ হোৱাৰ পিছত আমি ভগাই খালোঁ। নিশ্চিতা বাই ভগাই আছে। তো গাইজ এতিয়া বাজিল 10:50 ৰাতি। চ' মই ফাৰ্ষ্ট আহিলোঁ চন্দ্ৰপুৰৰ পৰা ৰেঙনি ষ্টুডিঅ'ৰ গাড়ী এখনত, ৰেঙনি ষ্টুডিঅ'ৰ গাড়ীত। তাৰপিছত স্কুটি লৈ মই গৈ আছোঁ জালুকবাৰী, এনেকৈ গণেশগুৰি, লাল গণেশ হৈ। মই এতিয়া বৰ্তমান আছোঁ লখৰা পামে, আৰু লাল গণেশ পাৰ হৈ লখৰা যোনটো ৰুট আছে গৈ আছোঁ। এয়া আছিল মোৰ ষ্ট্ৰাগল লাইফ। আজি
এনেকৈ ষ্ট্ৰাগল কৰি আছোঁ ইমান কষ্ট কৰি আৰু দিনে ৰাতিয়ে। চ' আপোনালোকে আশীৰ্বাদ কৰিব যে এনেকৈ লাইনত আগবাঢ়ি যাব পাৰোঁ। আৰু ভাল লাগিল আজি শ্বুটটো কৰি। চ' আজিলৈ ব্লগটো ইমানেই, যদি ভাল লাগিছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি বেল আইকনটো টিপি দিব। ত' টেক কেয়াৰ, বাই বাই।